আমি লগ পাইছোঁ সোণাৰী সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়াক। এই মুহূৰ্তত তেখেতে এখন জনসভা অংশগ্ৰহণ কৰি ওলাই আহিছে। তেওঁৰ পৰা কিছু কথা আমি জনাৰ চেষ্টা কৰিম। পৰিৱেশটো কেনেকুৱা দেখিছে আপুনি? পৰিৱেশটো স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে। ভাৰতীয় জনতা পাৰ্টি দলৰ প্ৰতি যে মানুহৰ যে অকুণ্ঠ মৰম আছে, সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰখন তেওঁলোকে দেখি থকাৰ কাৰণে আজি সকলোৱে ওলাই আহিছে। আৰু চৰকাৰখনে দি অহা যিবিলাক ব্যক্তিগত হিচাপে যিবিলাক সুবিধা, এই সুবিধাখিনি সকলোৱে পাবলৈ সক্ষম হৈছে। আৰু সেয়েহে তেওঁলোকে যিবিলাক আনুষংগিক সমস্যা থাকে বা ঘৰুৱা সমস্যা থাকে, সেই ঘৰুৱা সমস্যাখিনি দূৰ কৰিবৰ কাৰণে চৰকাৰে সকলো মহিলাৰ নামত কেনেধৰণে এইবিলাক সুবিধা দিছে আপোনালোকে নিশ্চয় জানে। গতিকে সেইখিনি আজি পাই সকলো মহিলাই হওক, আই মাতৃসকল যেনেধৰণে ওলাই আহিছে, আমাৰ বিভিন্নজন এই সভাখনলৈ ওলাই আহিছে। এটা পঞ্চায়তত 3 জেগাত যিহেতু এই নিৰ্বাচনী সভা হ'ব, 3 জেগাত এটা পঞ্চায়তৰ এখন মিটিঙতে ইমানখিনি জনসমাগম হোৱাটো অন্ততঃ লক্ষণীয় বিষয়। গতিকে এই কথাখিনি সংবাদ মাধ্যমে হয়তো ভাল ধৰণে প্ৰচাৰ কৰিব বুলি মই ভাবোঁ। কাৰণ কেলৈ 500, 600, 1000 মানুহ গোট খোৱাটো এডোখৰ জেগাত বৰ সিমান আপুনি সমীচীন বুলিও ভাবিব নালাগে। যিহেতু আমাৰ ৰাইজৰ যি আন্তৰিকতা, ৰাইজৰ যি মৰম, আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৰি অহা সৰ্বাংগীন উন্নয়নৰ গোটেই প্ৰতিচ্ছবিটো আজি সকলোৱে দেখি পাইছে। গতিকে আৰু যিমানখিনি ভিতৰুৱা বা ঘৰুৱা সমস্যা থাকে, সেই সমস্যাখিনি দূৰ কৰিবৰ কাৰণে সকলোকে যিবিলাক আঁচনিৰ যোগেদি তেওঁলোকক উপকৃত কৰিছে, তাৰ প্ৰতি লক্ষ্য ৰাখি আজি সকলো জনসাধাৰণ ওলাই আহিছে। আই মাতৃসকল বেছিকৈ ওলাই অহা আপোনালোকে দেখিছে। গতিকে আজি আমি আগন্তুক দিনত আমাৰ যি 9 তাৰিখৰ দিনা, এপ্ৰিলৰ 9 তাৰিখৰ দিনাখন নিৰ্বাচন হ'ব। নিৰ্বাচনত আমি বিপুল সংখ্যক ভোটত আমি বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ম। এটা পৰিৱেশ দেখিলোঁ যে বিৰোধী পক্ষৰ বহুখিনি মানুহ যোগদান কৰিছে। এই যোগদান পৰ্ব কিমান দিনৰ পৰা অব্যাহত আছে আপোনাৰ? এতিয়ালৈকে প্ৰায় 5000ৰো অধিক লোকে যোগদান কৰিলে। আৰু এইভাগে এতিয়া 200, 400, 500লৈকে কৰি আছে এটা দিনত ঠায়ে ঠায়ে। গতিকে এনেকুৱা ধৰণৰ যোগদানৰ কাৰণে বা বিভিন্ন দলৰ পৰা আহিছে, বিভিন্ন সংগঠনৰ পৰা আহিছে, তেওঁলোকে আহি আজি এনেধৰণে যোগদান কৰিছে। আমাৰ দলটোৰ প্ৰতি, নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈছে। আৰু যিখিনি দলে বা চৰকাৰখনে যিখিনি কাম কৰিছে, এই কামখিনিৰ প্ৰতি তেওঁলোকে ভাল দেখিয়েই আজি আমাৰ ভাৰতীয় জনতা পাৰ্টি দলত যোগদান কৰিছে। আপোনাৰ যোৱা বছৰ এটা শ্লোগান আছিল কি, আপোনাৰ এটা মূল মন্ত্ৰ আছিল সপোনৰ সোণাৰী আৰু সংকল্পৰ সোণাৰী। এই অহা 5 বছৰ কোনকেইটা সংকল্প আপুনি মানুহৰ মাজলৈ আগবঢ়াই নিছে? এটা কথা মনত ৰাখিব, সমস্যা কোনোদিন শেষ নহয় মানুহৰ। যিবিলাক আমাৰ স্থায়ী সমস্যা, সেই সমস্যাবিলাক আমি সদায় দূৰ কৰিবৰ কাৰণে চেষ্টা কৰিব লাগিব। গতিকে কিছুমান ব্যক্তিগত কিছুমান সমস্যা আছে, সেই সমস্যাবিলাক আমাৰ চৰকাৰে সৰু সুৰা কিছুমান আঁচনিৰ যোগেদি বা যিবিলাক আমাৰ স্কিম দিছে, সেই স্কিমৰ যোগেদি তেওঁলোকৰ সমস্যাবিলাক সমাধান হ'ব। কিন্তু যিবিলাক আমাৰ স্থায়ী সমাধান, ৰাস্তা পদূলি, শিক্ষা, স্বাস্থ্য, কৃষি, সকলোবিলাক আমাৰ চৰকাৰখনৰ ফালৰ পৰা যেনেধৰণে উন্নয়ন হৈছে, যেনেধৰণে এইখিনি যাক যেনেকৈ দিব লাগে, বা স্বাস্থ্য ক্ষেত্ৰত আমাৰ মেডিকেল কলেজ হৈ আছে, আমাৰ 15টাকৈ ছাব চেণ্টাৰ নিৰ্মাণ হ'ল, আৰু অন্যান্য তেনেধৰণৰ ছাব চেণ্টাৰ, ডিছপেঞ্চেৰী আৰু পুৰণাবিলাকো নতুনকৈ মেৰামতি কৰি থকা হৈছে। গতিকে এনেধৰণে স্বাস্থ্য ক্ষেত্ৰত এনেধৰণে উন্নয়ন হৈছে। তাৰোপৰি আকৌ স্কুলৰ শিক্ষা ক্ষেত্ৰত আমাৰ মডেল হাইস্কুল নিৰ্মাণ হৈছে আৰু মডেল অংগনবাদী নিৰ্মাণ হৈছে। পুৰণি যিবিলাক হাই ছেকেণ্ডেৰী হাইস্কুল আছে, তাৰে 8খন স্কুল হাই ছেকেণ্ডেৰী এনেধৰণে নিৰ্মাণ কৰি থকা হৈছে 7-8 কোটি টকাকৈ। গতিকে যিবিলাক আমাৰ ৰাইজে দেখনীয় হিচাপে যিবিলাক কাম হৈছে, আমাৰ এতিয়া ডিষ্ট্ৰিক্ট ষ্টেডিয়াম হৈ আছে, আমাৰ এতিয়া ইণ্টিগ্ৰেটেড ডিষ্ট্ৰিক্ট কোৰ্ট হৈ আছে। সেইখিনি 2 দিনৰ ভিতৰত আমি ইলেকশ্যনৰ পাছতে অপেনিং কৰিব পাৰিম। ইলেকশ্যনৰ আগতে অপেনিং কৰাৰ সম্ভাৱনা আছিল, কিন্তু কিছু কাম বাকী থাকি যোৱাৰ কাৰণে সেইখিনি কৰা নহ'ল। কিন্তু তাৰোপৰি আকৌ এখন চুকাফা বিশ্ববিদ্যালয় আপোনালোকে নিশ্চয় গম পাইছে, আমাৰ চৰাইদেউতে এটা অংশত হ'ব। আৰু তাৰোপৰিও এতিয়া আমাৰ যি এয়াৰপৰ্ট অথৰিটিয়ে, আমাৰ ইণ্ডিয়া এয়াৰলাইন্সৰ অথৰিটিয়ে যি আমাৰ অসম চৰকাৰৰ লগত বুজাবুজি চুক্তি কৰিলে এটা এয়াৰপৰ্টৰ কাৰণে, পৰ্যটকসকল চৰাইদেউ বিশ্ব ঐতিহ্যৰ কথা চাবলৈ অহা পৰ্যটকসকলৰ সুবিধাৰ কাৰণে এয়াৰপৰ্টটো অত্যন্ত প্ৰয়োজনবোধ কৰিয়ে আজি মুখ্যমন্ত্ৰী মহোদয়ে আজি বুজাবুজি চুক্তি কৰিলে। গতিকে এটা দিনত আমাৰ সেই এয়াৰপৰ্টো সম্ভৱ হ'ব। মাটিৰ জৰীপৰ কাৰণে এটা পাৰ্টি আহিব। আমাৰ ইয়াৰ পৰা চাৰ্কল অফিচাৰৰ সৈতে, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ সৈতে মাটি চাই অলৰেডি ঠিক কৰি থোৱা হৈছে। তেওঁলোকে আহি মাটিৰ উপযুক্ততা চাব, তাৰ পাছতে ইয়াত এয়াৰপৰ্টৰ কাম নিৰ্মাণ হ'ব। মূল বিৰোধী আপোনাৰ 4গৰাকী প্ৰাৰ্থী উঠিছে। আপোনাৰ মূল প্ৰতিদ্বন্দ্বিতা কাৰ লগত হ'ব বুলি আপুনি ভাবে? নে আপুনি বিগত 5 বছৰে আপুনি সেৱা আগবঢ়ালে, নে আপোনাৰ জয়ৰ পথটো সহজ হৈ আছে নে কঠিন হৈছে? এনেকৈতো ক'বলৈ গ'লেতো জয়ৰ পথটো একেবাৰে সহজ হৈ আছে।
তাৰ মাজতো যদি ৰাইজৰ মন যদি পায়ো যদি ৰাইজে সেইখিনি নেভাবে তেতিয়াতো কঠিন হ'ব বুলি ভাবোঁ। কিন্তু কঠিন হ'লেও আমি সহজে পাৰ হ'ম। যিহেতু 15,000 যোৱাবাৰ 15,200 কিমান ভোটত জিকিছিলোঁ। এইবাৰ কিমান ব্যৱধান বাঢ়িব নে কমিব বুলি ভাবে? দুগুণ ব্যৱধানত আমি জিকাৰ সম্ভাৱনা আছে। কাৰণ কেলৈ ৰাইজৰ স্বতঃস্ফূৰ্ততাই এইটো প্ৰমাণ কৰে। আগতে আজি যিখন সভা ইয়াতে আগতেও আমি কৰিছিলোঁ, তেতিয়া ইয়াত মানুহ 100ৰো গোট খোৱা নাছিল। কিন্তু এতিয়া আজি প্ৰায় 1000ৰ ওচৰত যে জনসাধাৰণ ইয়াত গোট খালে, ৰাইজ গোট খালে, আপোনালোকে নিশ্চয় দেখিলে। গতিকে এইটো আমাৰ সম্ভৱ হ'ব, আমি সহজে বিজয় সাব্যস্ত কৰিম। আপোনাৰ দিনত আটাইতকৈ এটা ভাল কাম হৈছিল বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ লাভ কৰিলে। তেনে ক্ষেত্ৰত আপোনাৰ সমষ্টিটোত যি জনপ্ৰিয়তা, তাৰ উপৰি মুখ্যমন্ত্ৰীৰ সামগ্ৰিক এটা জনপ্ৰিয়তা সমগ্ৰ অসম জুৰি আছে। মুখ্যমন্ত্ৰীৰ জনপ্ৰিয়তাই আপোনালোকৰ প্ৰচাৰ সভাসমূহত কি ধৰণে সহায় কৰিছে বুলি ভাবে? মুখ্যমন্ত্ৰীৰ জনপ্ৰিয়তাটো আপোনালোকে দেখিছে যে তেনে এজন মুখ্যমন্ত্ৰী, ইমান জনপ্ৰিয়তা থকা অসমত কোনো এজন মুখ্যমন্ত্ৰী নজিৰ নাই। গতিকে আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক যিসকল বিশেষকৈ মহিলাসকলে বেছি ভাল পায় আপোনালোকে জানে। কাৰণ কেলৈ মহিলাসকলৰ কাৰণে সকলোবিলাক আঁচনি এৰি দিছে। সেইকাৰণে মুখ্যমন্ত্ৰী জনসভাত যিমান সংখ্যক লাখলৈকে মানুহ যে সমবেত হোৱা আপোনালোকে দেখিছে। যিবিলাক ৰেলী কৰিছে, ৰেলীত হাজাৰ হাজাৰ মানুহে আদৰিছে। গতিকে আজি মুখ্যমন্ত্ৰীৰ জনপ্ৰিয়তাই আমাৰ আগন্তুক দিনত আকৌ তৃতীয়বাৰ চৰকাৰ গঠন হোৱাত আমাৰ সহায় কৰিব। তাৰ উপৰি আমাৰ এই ভাৰতীয় জনতা পাৰ্টি দলৰ নীতি আদৰ্শকো আজি সকলোৱে মানি লৈছে, সকলোৱে ভাল পাইছে। চৰকাৰখনৰ উন্নয়নৰ কামত তেওঁলোকে সদায় আঁকোৱালি লৈছে। গতিকে আমি বিজয় সাব্যস্ত কৰাটো তেনে সহজ বুলি ভাবিছোঁ। এটা প্ৰশ্ন, কাষৰে আপোনালোকৰ শিৱসাগৰ সমষ্টিত ইতিমধ্যে ৰাজনৈতিক পৰিৱেশটো যথেষ্ট উত্তপ্ত হৈছে, কিন্তু সোণাৰী সমষ্টিত ব্যতিক্ৰমী এটা পৰিৱেশ। এই পৰিৱেশটো কি ধৰণে আপোনালোকে জ্যেষ্ঠ ৰাজনীতিবিদ হিচাপে বৰ্তাই ৰাখিবলৈ সক্ষম হৈছে? এটা কথা আমি সকলোকে লগত লৈছোঁ। কোনো দল সংগঠন নিৰ্বিশেষে সকলোকে আমি আন্তৰিকতাই লৈছোঁ। গতিকে কোনোবা দলক আমি গালি পাৰি, কোনোবা কেণ্ডিডেটক গালি পাৰিতো লাভ নাই। প্ৰত্যেকৰে নিজৰ নিজৰ উদ্দেশ্যত ৰাজনীতি কৰিছে। গতিকে তেওঁলোকে ৰাজনীতি কৰিছে আৰু তেওঁলোকক আমি এটাই ক'ব পাৰোঁ তেওঁলোকৰ বিষয়ে, তেওঁলোকৰ দিনত যেতিয়া চৰকাৰ আছিলে, সেই চৰকাৰৰ দিনত আমাৰ এইবোৰ ৰাস্তা শিলগুটি এটাও পৰা নাছিল। এইটো নাহৰ আলিৰ ৰাস্তা, যিটো অৱস্থাত আছিল জংঘল হৈ আছিল। কিন্তু আজি 5টা বছৰৰ ভিতৰত এই নাহৰ আলিৰ ৰাস্তা এনেধৰণে নিৰ্মাণ হ'ল। আজি এইবোৰ ৰাস্তা আজি কেনেধৰণে গলি গলি ৰাস্তা পকা হ'ল, আপোনালোকে ভিতৰ অঞ্চলত গ'লে গম পাব। গতিকে আজি এই ৰাস্তা পদূলিবিলাক যেনেধৰণে হৈছে, এটা পৰিৱেশ গঢ়ি দিলে, এটা উন্নয়নশীল ৰাজ্য হিচাপে আমাৰ অসমখন আগবাঢ়িছে। আৰু ভাৰতবৰ্ষৰ ভিতৰত উন্নয়নশীল ৰাজ্যৰ ভিতৰত 1 নম্বৰ স্থান পোৱাবলৈ আমি হয়তো আৰু 5টা বছৰৰ ভিতৰত সম্ভৱ হ'ব বুলি ভাবিছোঁ। সোণাৰীবাসীলৈ স্পষ্টৰ জৰিয়তে কি ধৰণে আহ্বান জনাব, বাৰ্তা দিব? সকলো সোণাৰী সমষ্টিবাসী ৰাইজক মোৰ ফালৰ পৰা বিনম্ৰ অনুৰোধ। তেওঁলোকৰ ওচৰত মই সদায় চিৰকৃতজ্ঞ। তেওঁলোকে মোক যোৱাবাৰ নিৰ্বাচন কৰি পঠিয়ালে। চৰকাৰৰ যিবিলাক কাম, সেই সকলোবিলাক কাম মই সফল কৰিবৰ কাৰণে মই সম্ভৱ হ'লোঁ। গতিকে আজি সেইখিনি কাৰণে আজি ৰাইজে মোক আকৌ আঁকোৱালি লৈছে। আৰু চৰকাৰেও সেইখিনি কামৰ প্ৰতি মোৰ যি দৃষ্টি ৰাখিছিল, আৰু সেই দৃষ্টিত চৰকাৰে অন্ততঃ মোৰ কামৰ প্ৰতি যে তেওঁ আকৃষ্ট হ'ল, তেওঁলোকে ভাবিলে যে ভৱিষ্যত আৰু কৰিব পৰা এজন ব্যক্তি, আৰু আগন্তুক দিনত যাতে আমাৰ চৰকাৰ হ'লে সেই সমষ্টি বিজয় হৈ অহাটো প্ৰায় নিশ্চিত। গতিকে আমাৰ চৰকাৰৰ গঠনত আজি অন্ততঃ সোণাৰী সমষ্টি যে এটা অংশ বা অংশীদাৰ হ'ব, এই প্ৰায় নিশ্চিত বুলি ভাবি আজি দলে মোক এই প্ৰাৰ্থিত্ব প্ৰদান কৰিলে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এয়া হৈছে সোণাৰী সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থিত্ব লাভ কৰা ধৰ্মেশ্বৰ কোঁৱৰ, পূৰ্বৰ বিধায়ক। আৰু এই মুহূৰ্তত আমি গাঁৱে ভূঞে স্পষ্টৰ জৰিয়তে নিৰ্বাচনী বতৰাসমূহ আমি দিবলৈ চেষ্টা কৰিছোঁ। আৰু এই ইণ্টাৰভিউ চাই আপোনালোকৰ যদি কিবা ক'বলগীয়া থাকে, আমাৰ কমেণ্ট ছেকশ্যন খোল খাই আছে, তাত আপোনালোকে কমেণ্ট কৰিব পাৰিব।